এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয় তিনিজন বিদেশী গতিকে বিদেশী আৰু ভাৰতীয়ৰহে যুঁজ হৈ থাকিব তাতো আমাৰ একো কমেণ্টে নাই প্ৰথম মই হলো ভাৰতীয় ঘৰত তিনিজন বিদেশী প্ৰথমটো সেইটো ডিসকাশন খতম হ'ব লাগিব না যে ভাৰত ডাঙৰ নে ব্ৰিটেন ডাঙৰ তাৰ পিছতহে অসমৰ কথাটো আহিবগৈ গতিকে ইয়াতে গুটে কথাটো আগতেটো ভূপেন বৰা থাকিলে কন্টেষ্ট হ'লহেতেন এতিয়াটো একোৱে নোহোৱা কৰি পেলালে ভূপেন বৰা থাকিলে সাধাৰণ ঘৰৰ পৰিয়াল বুলি এটা মানুহৰ সিম্পেথি থাকে আৰু এটা কন্টেষ্ট হ'লহেতেন আপোনালোকে যদি ভূপেন বৰাৰ ট্ৰেক ৰেকৰ্ডটো চাই এইবাৰুতো পঞ্চায়ত ইলেকশ্যনত যদি জোৰহাটৰ ৰিজাল্টখিনি বাদ দি দিয়ে ভূপেন বৰাইটো ভাল ৰিজাল্ট কৰিছে ভূপেন বৰাক ডুবালে কোনে জোৰহাটৰ ৰিজাল্টেহে ডুবুৱালে বাকি তেওঁলোকৰ পৰম্পৰাগত জায়গাটো তেওঁলোকে ভালেই ৰিজাল্ট কৰিছিলে যিখিনি অতিৰিক্ত আশা আছিল জোৰহাটৰ পৰা আছিল জোৰহাটত হাৰাৰ কাৰণে ভূপেন বৰাৰ ৰিজাল্টটো বেয়া হৈ গ'ল নহলেতো ভূপেন বৰাই ৰঙা নদীটো এটা সিট জিকিছিলেগৈ ৰাভা হাছঙত কংগ্ৰেছে কেতিয়াও সিট নিজিকে ভূপেন হাজৰিকাই খাটা ভূপেন বৰাই খাটাও খুলিছিলে গতিকে আমাক এটা অদৃশ্য শক্তিয়ে সহায় কৰে বিজেপি সদায় মই কওঁ যে ইলেকশ্যনটো জিকাত আমাক মানুহৰ লগতে যেহেতু এটো সনাতন ধৰ্মক বিশ্বাস কৰা এটা দল গতিকে বিজেপিক এটা অদৃশ্য শক্তিও কৰবাত নহয় কৰবাত সহায় কৰি থাকে আৰু 10 সেপ্টেম্বৰৰ পিছতটো আৰু বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব গতিকে আৰু আপোনালোকে দেখিলেই আকৌ মই আপোনালোকে বেয়া নাপাব আৰু আপোনালোকে ইমান চেষ্টা কৰিলে যোৱা 3 দিন এটা হাই পানিবৰ কাৰণে লাষ্টত গৈ টুপি পিন্ধিব নে টুপি নিপিন্ধিব সেইটো বিতৰ্কতে এটো শেষ হৈ গ'ল গতিকে এটো মই ভাবো যে ইমান ভাল কাম অসমত এতিয়া গহপুৰতে আপোনালোকে ভাবক এইখন বিশ্ববিদ্যালয় হোৱাৰ পিছত কোনোবা মানুহে বিজেপিক ভোট নিদিব নেকি টিভিত দুটা নিউজ বেছি উলাল বুলিয়ে গহপুৰৰ মানুহে বিজেপিক ভোট নিদিয়া কৈ থাকিব নেকি গতিকে আমাৰ কেইজনমান মই আগতে কৈছো অসমত দুই এজন বাতৰি কাকতৰ সত্তাধিকাৰ আছে তেওঁলোকে ভাবে যে অসমখন তেওঁলোকে কন্ট্ৰোল কৰে এইটো যুঁজ হ'ব পৰিয়ালত এজন মানুহ ভাৰতীয় তিনিজন বিদেশী গতিকে বিদেশী আৰু ভাৰতীয়ৰহে যুঁজ হৈ থাকিব তাতো আমাৰ একো কমেণ্টে নাই প্ৰথম মই হলো ভাৰতীয় ঘৰত তিনিজন বিদেশী প্ৰথমটো সেইটো ডিসকাশন খতম হ'ব লাগিব না যে ভাৰত ডাঙৰ নে ব্ৰিটেন ডাঙৰ তাৰ পিছতহে অসমৰ কথাটো আহিবগৈ গতিকে ইয়াতে গুটে কথাটো আগতেটো ভূপেন বৰা থাকিলে কন্টেষ্ট হ'লহেতেন এতিয়াটো একোৱে নোহোৱা কৰি পেলালে ভূপেন বৰা থাকিলে সাধাৰণ ঘৰৰ পৰিয়াল বুলি এটা মানুহৰ সিম্পেথি থাকে আৰু এটা কন্টেষ্ট হ'লহেতেন আপোনালোকে যদি ভূপেন বৰাৰ ট্ৰেক ৰেকৰ্ডটো চাই এইবাৰুতো পঞ্চায়ত ইলেকশ্যনত যদি জোৰহাটৰ ৰিজাল্টখিনি বাদ দি দিয়ে ভূপেন বৰাইটো ভাল ৰিজাল্ট কৰিছে ভূপেন বৰাক ডুবালে কোনে জোৰহাটৰ ৰিজাল্টেহে ডুবুৱালে বাকি তেওঁলোকৰ পৰম্পৰাগত জায়গাটো তেওঁলোকে ভালেই ৰিজাল্ট কৰিছিলে যিখিনি অতিৰিক্ত আশা আছিল জোৰহাটৰ পৰা আছিল জোৰহাটত হাৰাৰ কাৰণে ভূপেন বৰাৰ ৰিজাল্টটো বেয়া হৈ গ'ল নহলেতো ভূপেন বৰাই ৰঙা নদীটো এটা সিট জিকিছিলেগৈ ৰাভা হাছঙত কংগ্ৰেছে কেতিয়াও সিট নিজিকে ভূপেন হাজৰিকাই খাটা ভূপেন বৰাই খাটাও খুলিছিলে গতিকে আমাক এটা অদৃশ্য শক্তিয়ে সহায় কৰে বিজেপি সদায় মই কওঁ যে ইলেকশ্যনটো জিকাত আমাক মানুহৰ লগতে যেহেতু এটো সনাতন ধৰ্মক বিশ্বাস কৰা এটা দল গতিকে বিজেপিক এটা অদৃশ্য শক্তিও কৰবাত নহয় কৰবাত সহায় কৰি থাকে আৰু 10 সেপ্টেম্বৰৰ পিছতটো আৰু বহুত প্ৰশ্নৰ উত্তৰ দিব লাগিব গতিকে আৰু আপোনালোকে দেখিলেই আকৌ মই আপোনালোকে বেয়া নাপাব আৰু আপোনালোকে ইমান চেষ্টা কৰিলে যোৱা 3 দিন এটা হাই পানিবৰ কাৰণে লাষ্টত গৈ টুপি পিন্ধিব নে টুপি নিপিন্ধিব সেইটো বিতৰ্কতে এটো শেষ হৈ গ'ল গতিকে এটো মই ভাবো যে ইমান ভাল কাম অসমত এতিয়া গহপুৰতে আপোনালোকে ভাবক এইখন বিশ্ববিদ্যালয় হোৱাৰ পিছত কোনোবা মানুহে বিজেপিক ভোট নিদিব নেকি টিভিত দুটা নিউজ বেছি উলাল বুলিয়ে গহপুৰৰ মানুহে বিজেপিক ভোট নিদিয়া কৈ থাকিব নেকি গতিকে আমাৰ কেইজনমান মই আগতে কৈছো অসমত দুই এজন বাতৰি কাকতৰ সত্তাধিকাৰ আছে তেওঁলোকে ভাবে যে অসমখন তেওঁলোকে কন্ট্ৰোল কৰে